ৰক্তাক্ত বাংলাদেশ বিধ্বস্ত বাংলাদেশ বাংলাদেশত এতিয়া হাহাকাৰ অৱস্থা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এই বিবৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত অসম বাংলা সীমান্তত এতিয়া কটকটীয়া নিৰাপত্তা বৰাক উপত্যকাৰ অসম বাংলা সীমান্তত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী এই দৃশ্য কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰ বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তত এতিয়া সীমান্ত নিৰাপত্তা বাহিনীয়ে নিৰাপত্তা আৰু অধিক কটকটীয়া কৰি তুলিছে এই মুহূৰ্তত আমি আছো কৰিমগঞ্জ জিলা ভাৰত বাংলাদেশ সীমান্তত আৰু কেমেৰা পাৰ্চন সুজিতে দেখাই আছে ইয়াৰ দৃশ্য এই মুহূৰ্তত আমি সুতাৰকান্দিত আছো আৰু দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰে সীমান্তত নিৰাপত্তা কঠোৰ কৰিছে সকলো নিৰাপত্তা বাহিনীৰ যি ছুটি আছিল ছুটি বাতিল কৰা হৈছে আৰু অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে সংৰক্ষণৰ বাবে হোৱা আন্দোলনে বাংলাদেশত ললে হিংসাত্মক ৰূপ আৰু এতিয়া বাংলাদেশত সংখ্যালঘু অৰ্থাৎ হিন্দুৰ ওপৰত চলিছে অবৰ্ণনীয় অত্যাচাৰ বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণক লৈ উদ্বিগ্ন বৰাকবাসী চাকৰিৰ সংৰক্ষণলৈ আন্দোলন এতিয়া আন্দোলনটো গুচি গৈছে হিন্দুবিলাকক মাৰাৰ পিছতে হিন্দুবিলাকক মঠ মন্দিৰ চব যিমান আছে চব ভাঙি দিব লাগে এইবিলাক এণ্টি ইণ্ডিয়ান ইয়ে চলি আছে চব চাৰিওফালে বাংলাদেশত এতিয়া আচল যিটো সূত্ৰপাত যিটোৰ পৰা হৈছিল সেইটো এতিয়া নাইকিয়া হৈ গ'ল চুবুৰীয়া ৰাজ্যত এনেকুৱা হৈ আছে আমাৰ হিন্দুবিলাক যদি এনেকুৱা হৈ আহিবলৈ বাধ্যই হয় আমালোকে ভাৰত চৰকাৰে এইটো ল'ব লাগে আৰু এইটো ভালকৈ ৰাখিব লাগে আমাৰ মানুহবিলাকক কিন্তু আমালোকে প্ৰথম ইচ্ছা হ'ব সেইটো যিহেতু মানুহবিলাক বাংলাদেশত আছে ঘৰ বাৰী লৈ আছে বিজনেছ কৰি আছে বা চাকৰি কৰি আছে তাতেই সুৰক্ষা দি ৰাখিব লাগে আমি তেওঁলোকে লৈ বিৰাট চিন্তিত যে বাংলাদেশৰ হিন্দুবিলাক বা আমাৰ মন্দিৰবিলাক এককালেতো এইটো ইণ্ডিয়াৰ অংশ আছিলে তেতিয়া আমাৰ এই মন্দিৰবিলাক আমাৰ পূৰ্বপুৰুষৰ মন্দিৰবিলাক যাতে ৰক্ষা হয় এইটোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি তাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ অসুৰক্ষিত ফিল কৰিছে তেহেঁতে শৰণাৰ্থীতে আহে আমাৰ ভাৰতবৰ্ষত সিহঁতক স্থান দিব লাগে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ৰাইজে প্ৰকাশ কৰিলে উদ্বেগ বাংলাদেশী হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাইজে জনালে আহ্বান বাংলাদেশৰ যিবিলাক হিন্দু আছে তেওঁলোকক টাৰ্গেট কৰি থাকে সদায় তো ইণ্ডিয়া গভৰ্ণমেণ্টৰ উচিত মই ভাবোঁ ইণ্ডিয়া গভৰ্ণমেণ্টে এতিয়া বাংলাদেশত হস্তক্ষেপ কৰক তেওঁলোকক শ্বেল্টাৰ দিব যোৱা উচিত মানৱতাৰ থাকিলত আৰু এটা বস্তু ইণ্ডিয়া গভৰ্ণমেণ্ট ডিপ্ল'মেটিকেলি ইণ্টাৰফেয়াৰ কৰক যে ভাৰত চৰকাৰৰ কাছে আবেদন থাকিব তেওঁলোক যদি আমাৰ দেশত আহিবৰ মন যায় তেওঁলোকে ইয়াত আহাৰ পাৰ্মিশ্যনটো দিয়া তেওঁলোকে ইয়াত আহি থাকিব পাৰে কৰিমগঞ্জৰ পৰা অসীম দেৱ আৰু হাইলাকান্দিৰ পৰা নীলোৎপল দেৱ নিউজ লাইভ